লক্ষ্মণৰ শক্তি খেল। খঙত ৰাৱণে লক্ষ্মণৰ ফালে চালে। সেই সময়তে মই দানৱৰ খেল মনত পৰিলে। ৰাৱণে চকু পকাই কলে, মানুহ বেটা, তোৰ গাত কিমান বল আছে আজি চাম। বীৰত্ব দেখুৱাই বিভীষণক বচালি। এইবাৰ তোলৈ খেল মাৰিছো, এতিয়া নিজক ৰক্ষা কৰ। এইবাৰ এই খেলৰ পৰা তোক কোনে ৰাখে? ভণ্ড তপস্বী লক্ষ্মণ, তই এতিয়াই মৰিবি। মৃত্যুৰ সময়ত ৰূপহী জানকীক মনত পেলা। ৰাম আৰু সুগ্ৰীৱৰ ওচৰৰ পৰা মেলা নিমাগ। সেই বুলি কৈ ৰাৱণে গৰ্জি খেলপাত এৰিলে। দেৱতাসকলৰো শক্তি খেল দেখি প্ৰাণ উৰি গল। এই শক্তি খেল যাকেই মাৰে সেইজন মৰে। এজনক মাৰিলে অন্যজন নমৰে। যালৈ খেল মাৰে সেইজন অৱশ্যেই মৰিব। খেলপাতৰ গতি এনেকুৱা যেন সূৰ্যৰ কিৰণহে। ৰঘুনাথে ভাবি উপায় নোপোৱা হৈছে। ভায়েকৰ কুশলৰ কথা চিন্তা কৰিবলৈ ধৰিলে। কান্দি কান্দি খেলৰ স্তুতি কৰিবলৈ ধৰিলে। দেৱমূৰ্তি খেল তুমি দেৱধিষ্ঠান, এইবাৰ লক্ষ্মণক তুমি দিয়া প্ৰাণ দান। ঘূৰি যোৱা খেল তুমি ৰাৱণৰ হাতে। ভাতৃদান মাগো মই তোমাৰ সাক্ষাতে। আপুনি সমন মূৰ্তি মানসে মুখে। লক্ষ্মণক এৰি খেল পৰা মোৰ বুকে। নিজে মৃত্যু অধিষ্ঠান খেলৰ পৰা। ৰামক মাতিয়া তবে পৰিছে উত্তৰ। মোহক কৰিছা কিয় এহেন স্তবন। লক্ষ্মণক এৰি নাহি মাৰি অন্য জন। ৰাম যাৰ কাষে থাকো মই তাৰ আজ্ঞাকাৰী। যাহাৰ আশ্ৰয়ে থাকো তাৰ শ্ৰীৰামৰ কাতৰ দেখি খেল থাকিব নোৱাৰা হল। মহাবেগেৰে গৈ খেল লক্ষ্মণৰ বুকুত পৰিলেগৈ। লগে লগে ৰঘুবংশৰ চূড়ামণি পৃথিৱীত ঢলি পৰিল। কোনো লৰচৰ নাইকিয়া হল। কেৱল ঘনে ঘনে শ্বাস বাহিৰ হ'ব ধৰিলে। বান্দৰবিলাকে সকলোৱে লক্ষ্মণক পেলাই পলাবলৈ ধৰিলে। তাকে দেখি ৰঘুনাথে ভাবিবলৈ ধৰিলে, তেওঁ লক্ষ্মণকে ৰাখিব নে নিজকে ৰাখিব।
বান্দৰবিলাকে খেল টনাটনি কৰিবলৈ ধৰিলে, তথাপি খেল লৰাব পৰা নাই। কোনেও নোৱাৰা দেখি পাছত বিশ্বম্ভৰ মূৰ্তি ধৰি খেলত টান দিলে। খেলপাত বুকুৰ পৰা উঘালি ঠান ঠান কৰিলে। কপিসকলে লক্ষ্মণক বেৰি থাকিব ধৰিলে। খঙত ৰাৱণে বাণ বৰষিবলৈ ধৰিলে।